স্বাস্থ্য সেৱাৰ নামত প্ৰকৃততে ৰাজ্যত কি চলিছে নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা চৰকাৰী চিকিৎসক আশা কৰ্মী আদিয়ে কমিছনৰ অংকত কেনেদৰে দুখীয়া ৰোগীসকলক ঠগি আহিছে তাৰ অনুসন্ধান চলাই চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিছে আমাৰ সাংবাদিকে প্ৰথমে আমি চাওঁ আহক আশা কৰ্মীয়ে আমাৰ কেমেৰাৰ সন্মুখত কেনেদৰে স্বীকাৰ কৰিছে কমিছন লৈ ব্যক্তিগত খণ্ডৰ লেবলৈ ৰোগীক লৈ অহাৰ কথা দেখুৱাই আছো নগাঁৱৰ স্বাস্থ্য খণ্ডত যি সিন্ডিকেট চলিছে বুলি ক'ব লাগিব যি আশা কৰ্মী একাংশ চিকিৎসক আৰু একাংশ লেবৰ বা একাংশ ই ৰিক্সা ড্ৰাইভাৰে যি স্বাস্থ্য খণ্ডৰ নামত যি ধন তুলিছে আমি দেখুৱাই আছিলোঁ সেই বিষয়ে আৰু আমি বৰ্তমান দেখুৱাই আছোঁ নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয় সমীপৰ এখন লেবৰ পৰা নিৰ্ভানা লেব আমি ইয়াৰ ভিতৰত আশা কৰ্মী আছে মই দেখুৱাইছোঁ আপুনি আশা কৰ্মী বাইদেউ ইয়াত কি কৰিছে কি লৈ আহিছে ডেলিভাৰী বাইদেউ তোমালোকক লৈ আহিছে নে ইয়ালে আপুনি কোন ক'ত কৰে মই চাপানালাত কৰে ইয়াত আপুনি ইয়ালে কিয় আনিছে স্বাস্থ্য ইয়াত টকা পিছতো ছাৰ তাতে যাবলৈ মানে হেৰি হয় এবাৰ কৰোঁ যে তাত গৈ পেলাই তাৰপিছত ইয়াতো কৰাওঁ আৰু কিমান পায় কমিশ্যন কিমান দিয়ে ইয়াত কমিশ্যন ছাৰ পাওঁ আৰু হেৰি কিমান দিয়ে 350 টকা হয় 350 টকা দিয়ে আল্ট্ৰাছাউণ্ড হয় মই দেখুৱাইছো 350 টকা কমিশ্যন দিয়ে ইয়াত আল্ট্ৰাছাউণ্ডৰ নামত আশা কৰ্মী নিজ মুখেৰে স্বীকাৰ কৰিছে আৰু যি কথা কৈছে কোন চিকিৎসক কোন চিকিৎসকে পঠিয়াই চিকিৎসক মানে আমি আমাৰ চাপানালা হস্পিটেলত দেখাওঁ আৰু মানে ছাৰহঁতে পঠিয়ালে আমি ইয়ালৈ লৈ আহোঁ আৰু ছাৰহঁতে নপঠিয়াই বাৰু আমি মানে ইয়ালৈ লৈ আহোঁ দীপালী গগৈ মই দেখুৱাইছো চাওক ইয়াত মই দেখুৱাইছো ইয়াৰ ভিতৰত নিৰ্ভানা লেব এইটো হৈছে নিৰ্ভানা লেব নগাঁৱৰ নিৰ্ভানা লেবলে আশা কৰ্মী এইদৰে আছে ৰোগী লৈ আহে আমি যি কথা কৈছিলোঁ পুনৰ সত্যতা প্ৰমাণ হৈছে মই দেখুৱাইছো এগৰাকী প্ৰসূতিক মই এগৰাকী আপুনি কি কৰে কি কাম কৰে আপুনি গেৰেজৰ কাম কৰে আৰু আপুনি পত্নীৰ চিকিৎসাৰ বাবে আহিছে প্ৰসূতি পত্নী ক'ৰ পৰা আহিছে আপোনালোকৰ আশা কৰ্মীগৰাকীৰ নাম কি নিৰলা ইয়ালৈ লৈ আহিছে এইগৰাকী ৰোগী এইগৰাকী মই দেখুৱাইছো এয়া হৈছে এখেতে এটা সাধাৰণ মটৰ গেৰেজত কাম কৰে এওঁক ইয়ালৈ আল্ট্ৰাছাউণ্ড কৰিবলৈ লৈ আহিছে 950 টকাকৈ 950 টকা দিব তেওঁ আৰু বিনামূলীয়াকৈ নগাঁৱৰ চিভিলত কৰা হৈছে এইদৰে বৰ্তমান কমিশ্যনৰ আশাত একাংশ লোকক সৰ্বশান্ত কৰা হৈছে মই দেখুৱাইছোঁ নগাঁৱৰ নিৰ্ভানা লেব কাষতে আছে আদিত্য লেব এইদৰে এইসমূহ লেবত বৰ্তমান ব্যৱসায় চলে স্বাস্থ্যৰ নামত আৰু এয়াই হৈ আছে নগাঁৱত আমি দেখুৱাইছোঁ নগাঁৱত কিদৰে বৰ্তমান স্বাস্থ্যৰ নামত চিণ্ডিকেট চলি আছে আৰু সেই সকলো বিষয়ে ফাদিল হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ অনুসন্ধানত আৰু এয়া আছিল আমাৰ অনুসন্ধানমূলক প্ৰতিবেদন আপোনালোকে জল পট উদাহৰণ পালে আশা কৰ্মীয়ে নিজে স্বীকাৰোক্তি প্ৰদান কৰিছে যে ব্যক্তিগত লেবত নিয়াৰ বাবদ তেওঁ 350 টকালৈকে কমিশ্যন পায় বা তাতোকৈ বেছি পাব পাৰে নিৰ্বাণা লেবৰ কথা উত্থাপন হৈছে আৰু আন কেইবাটাও লেবৰ কথা তাত উত্থাপন হৈছে ইতিমধ্যে আমি সকলো প্ৰমাণ আপোনালোকৰ বাবে দাঙি ধৰিলোঁ এনেধৰণে এতিয়া নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চৰকাৰী চিকিৎসক আশা কৰ্মীয়ে ভয়ংকৰ চিণ্ডিকেট ৰাজ গঢ়ি তুলিছে কমিশ্যনৰ অংকত ব্যক্তিগত লেবৰেটৰী আৰু নাৰ্ছিং হোমলৈ ৰোগীক পঠোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু প্ৰমাণ ইতিমধ্যে আমি জল পট ৰূপত পাইছোঁ চিকিৎসাৰ নামত নগাঁৱৰ একাংশ ব্যক্তিগত লেবৰেটৰী নাৰ্ছিং হোম চিকিৎসক আৰু আশা কৰ্মীৰ এয়া ভয়াৱহ চিণ্ডিকেট চৰকাৰী চিকিৎসালয়লৈ অহা গ্ৰামাঞ্চলৰ সহজ সৰল ৰোগীক ফুচুলাই ব্যক্তিগত চিকিৎসক আৰু ব্যক্তিগত নাৰ্ছিং হোমলৈ লৈ যোৱাৰ অভিযোগ আশা কৰ্মীৰ বিৰুদ্ধে চিকিৎসকৰ কমিশ্যনৰ বাবে কেইখনমান নিৰ্দিষ্ট লেবলৰ ৰোগীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিয়াৰ অভিযোগ স্বাস্থ্য পৰীক্ষাৰ বাবদ একাংশ চিকিৎসকে 50% কমিশ্যন লয় এই লেবসমূহৰ পৰা আনকি গুগল পেৰ জৰিয়তেও এই কমিশ্যন লোৱাৰ অভিযোগ উত্থাপিত হৈছে নিউজ 18ত খোদ আশা কৰ্মীয়ে স্বীকাৰ কৰা সেই বক্তব্য আপোনালোকে শুনিলে আৰম্ভণিতে আমি এই কাৰণেই আৰম্ভণিতে এইখিনি দৃশ্য বা এইখিনি ভাষ্য আপোনালোকৰ বাবে আগবঢ়াই ল'লোঁ ভয়ংকৰ কথা কেৱল যে নগাঁৱতে এনে হৈছে তেনে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এনেকৈ বেপাৰ চলাই থকা হৈছে যি সময়ত দুখীয়া ৰোগীসকলে নিজৰ পইচা নথকাৰ বাবে টকা নথকাৰ বাবে চৰকাৰী চিকিৎসালয়ত যায় কিছু আশা কৰি যে বিনামূলীয়াকৈ তেওঁলোকৰ চিকিৎসা হ'ব বিনামূলীয়াকৈ তেওঁলোকে স্বাস্থ্য সেৱাৰ সকলো সুবিধা লাভ কৰিব কিন্তু বাস্তৱত সেইটো নহয় বাস্তৱত প্ৰকৃততে এওঁলোকক কুহিয়াৰ পেৰা দি পেৰি দিয়া হয় এওঁলোকৰ পৰা সকলো টকা উলিয়াই অনা হয় সৰ্বশান্ত কৰি দিয়া হয় এওঁলোকক
যি সময়ত এওঁলোকে ৰোগাক্ৰান্ত হৈ এফালে হতাশ হৈ পৰে, এফালে পৰিয়ালৰ আন আন লোকৰ সদস্যসকলৰ অৱস্থা এতিয়া একেবাৰে শোকাবহ হৈ পৰে, সেই সময়তেই এওঁলোকক এনেধৰণে লুটি পুতি খোৱা হৈছে। চিকিৎসকৰ দ্বাৰা এয়া কেতিয়াও আশা কৰিব নোৱাৰি, চিকিৎসা কৰ্মীৰ দ্বাৰা এয়া কেতিয়াও আশা কৰিব নোৱাৰি, কিন্তু বাস্তৱত এয়াই হৈ আছে। এগৰাকী প্ৰসূতিৰ বাবদ আশাকৰ্মীয়ে কমিশ্যন লাভ কৰে 7,000 পৰা 10,000 টকাকৈ। প্ৰতিটো আল্ট্ৰাচাউণ্ডত আশাকৰ্মীৰ কমিশ্যন 300 পৰা 350 টকা। কমিশ্যন লোৱাৰ কথা খুদ স্বীকাৰ কৰিছে আশাকৰ্মীয়ে। প্ৰথমেই আমি সেই ভাষ্য আপোনালোকক শুনাই ল'লোঁ প্ৰতিবেদনত। তেজ পৰীক্ষাৰ নামতো চিকিৎসকে খায় কমিশ্যন, আৰু বহু সময়ত ভুল ৰিপৰ্ট অহাৰো অভিযোগ ৰোগীৰ স্বাস্থ্যৰে হেতালি খেলিছে এতিয়া একাংশ চিকিৎসক আৰু লেবৰেটৰীয়ে। নাৰ্ছিং হোম, ব্যক্তিগত লেবলৈ ৰোগী নিয়া ই-ৰিক্সা চালকৰো কমিশ্যন থাকে। চিকিৎসকৰ চেম্বাৰে এতিয়া লেবৰেটৰীৰ ভিজিটিং কাৰ্ড। একাংশ চিকিৎসকে চৰকাৰী হস্পিটেলৰ ৰিপৰ্ট নোচোৱাৰ অভিযোগ। আচৰিত, যিখিনি তথ্য সন্মুখলৈ আহিছে সঁচাকৈ আচৰিত। একাংশ চৰকাৰী চিকিৎসকে আনকি চৰকাৰী হস্পিটেলৰো ৰিপৰ্ট নাচায়, তেওঁলোকক লাগে ব্যক্তিগত লেবৰ ৰিপৰ্ট, তেতিয়াহে তেওঁলোকে কমিশ্যন পাব। কিমান ভয়ংকৰ অংক চলিছে, কেৱল টকাৰ বাবে ইমান বৃহৎ পৰিমাণত তেওঁলোকক দৰমহা দিয়া হয়, সকলো সা সুবিধা দিয়া হয়। তেওঁলোকে জানি বুজি চৰকাৰী চাকৰি কৰিছে, চিকিৎসকৰ চাকৰি কৰিছে, তাৰ পাছতো তেওঁলোকৰ টকাৰ প্ৰতি ইমান হাবিয়াস, টকাৰ প্ৰতি ইমান লোভ, টকাৰ খকে যেন অন্ধ কৰি পেলাইছে তেওঁলোকক। আৰু সেই টকাৰ খকৰ ফল ভুগিছে এতিয়া এইসকল দুখীয়া দৰিদ্ৰ ৰোগীয়ে, যিসকল দৰিদ্ৰ ৰোগীৰ পইচা নাই বা টকা নাই, যাৰ বাবে তেওঁলোকে চৰকাৰী চিকিৎসালয়ত যায় কিছু আশা কৰি যাতে উন্নত মানৰ সেৱা তেওঁলোকে লাভ কৰিব, চিকিৎসকে তেওঁলোকক ভালদৰে চাই দিব। কিন্তু তাৰ বিপৰীতে চিকিৎসকে কৰিছে কি? আপোনালোকে গম পালে এইখিনি তথ্যৰ জৰিয়তে যে একাংশ চিকিৎসকে অসমত প্ৰকৃততে কি কৰি আছে। একাংশ চৰকাৰী চিকিৎসকে কেৱল বেপাৰ চলাই আছে। ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত একাংশ চিকিৎসকে দালাল পুহি ৰখাৰো অভিযোগ উত্থাপন হৈছে। মুঠতে কেৱল টকাৰ বাবেই যেন সকলো কাম কৰে তেওঁলোকে, টকা নহ'লে একোৱেই নকৰে। আশাকৰ্মীগৰাকীৰ সেই ভাষ্য আমি পুনৰবাৰ আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। কি লৈ আহিছে? এই বেমাৰী এটা লৈ আহিছোঁ। ডেলিভাৰী মানে বাইদেউ, তোমালোকক লৈ আহিছে নে ইয়ালে? বেমাৰী আপুনি কোন ক'ত কৰে? মই চাপানালা। চাপানালাত কৰে? হয়। ইয়াত আপুনি ইয়ালে কিয় আনিছে? স্বাস্থ্য ইয়াত টকা পিছতো ছাৰ তালৈ যাবলৈ মানে হেৰি হয়, এবাৰ কৰোঁগৈ তাত গৈ পেলাই, তাৰপিছত ইয়াতো কৰাওঁ আৰু কিয় এবাৰ কিমান পায়? কমিশ্যন কিমান দিয়ে? ইয়াত কমিশ্যন ছাৰ পাওঁ আৰু হেৰি কিমান দিয়ে? 350 টকা। হয় 350 টকা দিয়ে হয় আল্ট্ৰাচাউণ্ডত। হয়। মই দেখুৱাইছো 350 টকা কমিশ্যন দিয়ে ইয়াত আল্ট্ৰাচাউণ্ডৰ নামত। আশা কৰ্মীয়ে নিজে নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু যি কথা কৈছে, কোন চিকিৎসক কোন কোন চিকিৎসকে পঠিয়াই দেখুৱাইছিলে? কোন চিকিৎসকে পঠিয়াই? চিকিৎসক মানে আমি আমাৰ চাপানালা হস্পিটেলত কোন দেখাওঁ আছে? আৰু কোন আছে আপোনালোকৰ? দেখাই মানে ছাৰহঁতে পঠিয়ালে কোন ছাৰ? আমি ইয়ালৈ লৈ আহোঁ আৰু কোন ছাৰ? ছাৰহঁতে নপঠিয়াই বাৰু, আমি মানে কি নাম? ইয়ালৈ লৈ আহোঁ কি নাম? দীপালী গগৈ। এয়া হ'ল চিটি 18 ছুপাৰ এক্সক্লুচিভ অনুসন্ধানমূলক এই প্ৰতিবেদনত আপোনালোকে সকলো কথা ভালদৰে গম পাইছে। কি চলে প্ৰকৃততে একাংশ চৰকাৰী চিকিৎসালয়ত। ৰাজ্যৰ সমগ্ৰ অসমৰে এইটো হ'ল এক জ্বলন্ত সমস্যা। আজি এই সমস্যাৰ উদ্ভৱ হোৱা নাই, বছৰ বছৰ ধৰি এই সমস্যা হৈ আছে, যাৰ বাবেই চৰকাৰী চিকিৎসালয়ত বিভিন্ন অজুহাত দেখুওৱা হয় চিকিৎসা কৰ্মীৰ দ্বাৰা যে এইটো কাম নহ'ব, আজি অমুক মেচিন বেয়া, কাইলৈ তমুক মেচিন বেয়া, এনেধৰণৰ বহু অজুহাত থাকে। তেওঁলোকৰ মূল উদ্দেশ্য হৈছে যিকোনো প্ৰকাৰে ব্যক্তিগত লেবলৈ পঠিয়াব লাগে, সেই ব্যক্তিগত লেবৰ কমিশ্যন খাব লাগে। আনফালে নগাঁৱৰ ভিতৰুৱা অঞ্চলৰ প্ৰসূতিক চিকিৎসকক নেদেখুৱাকৈ পৰীক্ষাগাৰলৈ লৈ আহে একাংশ আশাকৰ্মীয়ে। আৰু তেনে এগৰাকী আশাকৰ্মীয়ে কি ক'লে এইবাৰ শুনাব বিচাৰিছোঁ। কাক দেখুৱাইছে? দেখুওৱা নাই, ইয়াত আল্ট্ৰাচাউণ্ড কৰি। ডক্টৰ দেখুওৱা নাই এতিয়ালৈকে? ডক্টৰ দেখুৱাই নাই? আল্ট্ৰাচাউণ্ড কৰিব পাৰিছে? কোন ডক্টৰ দেখুৱাইছে? ডক্টৰ দেখা নাই, ৰিচিপ্ট কাটিছোঁ, আল্ট্ৰাচাউণ্ড কৰি। ডক্টৰ দেখা নাই আকৌ। একাংশ চিকিৎসকে সম্পূৰ্ণ ধৰণৰ যি ধৰণে লেবৰেটৰী মানে তেওঁ ছাজেশ্যন কৰি দিয়ে, এইটো লেবৰেটৰীত যাব আৰু এইটো লেবৰেটৰীত মই কৰি থোৱা আছে, আপুনি গৈ তাত গৈ টেষ্টখিনি কৰিব, মোক ইভিনিং মই আপোনাৰ টেষ্টখিনি ৰিপৰ্টৰ মই চাই দিম। এনেকুৱা ধৰণৰ কাম চলিছে। 50% তেওঁ কমিশ্যন চাই। মানৱীয়তা চিকিৎসা বৃত্তিৰ নামত যি ধৰণে চিকিৎসকে, আশা কৰ্মী যিসকলে চালকসকলে যি ধৰণে গাফিলতি চলাই আছে, এইটো কিন্তু ব্যৱস্থা সোনকালে কিন্তু বন্ধ কৰিব লাগে। ইয়াত আপোনালোকে আল্ট্ৰাচাউণ্ডত কিমান লয়? আল্ট্ৰাচাউণ্ড ফ্ৰী। চিটি স্কেন কিমান লয়? ফ্ৰী। চিটি স্কেন ফ্ৰী। আৰু খালি আপোনাৰ ECG টো 200 টকা ফিজ আছে, বাকী সকলো ফ্ৰী।
আৰু মেচিনো নতুন, চব সব পৰীক্ষাও ভাল হয়। চব পৰীক্ষা ভাল। তাৰপিছত ইয়াৰ পৰা ব্যক্তিগত লেভেলত যোৱা কোনো কথাই নাইকিয়া। কথাই নাই। ইয়াৰ যিসকল একাংশ যিসকল স্বাস্থ্যৰ লগত জড়িত কৰ্মীসকল আছে তেওঁলোকে কিন্তু ভুৱা দিয়ে। ইয়াত ভাল নহয়, ইয়াত ব্যৱস্থাবিলাক ভাল নহয়। আপোনালোকে বাহিৰলৈ যাওক, ই ৰিক্সা চালকবিলাকক কৈ আছো নহয়, বিভিন্ন এটা অৰাজক পৰিস্থিতি কৰিছে, মানে বিভিন্ন ধৰণে তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে যে ইয়াত একো চিকিৎসা ভাল নহয়, কিন্তু স্বাস্থ্য বিভাগে ইমান ধুনীয়াকৈ সুন্দৰ ব্যৱস্থা কৰিছে। ইয়াত ইমান ধুনীয়া উন্নত মানৰ চিকিৎসা হয়, কিন্তু ইয়াৰ যিসকলে বিষয়া কৰ্মচাৰীসকল আছে সেইসকলে কিন্তু ইয়াৰ কমিশ্যন নাজৰ কাৰণে স্বাস্থ্য বিভাগ হেতালি খেলি আছে। কিন্তু আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকে। যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ অৰূপজ্যোতি মহন্তই ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিছে জিলা স্বাস্থ্য বিভাগক। দায়িত্ব বেলেগ, চৰকাৰে তেওঁলোকক নিয়োজিত কৰিছে আমাৰ মেটাৰ্নেল মৰ্টেলিটি, মাতৃৰ মানে মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ কমা বা অন্যান্য বহুতো তেওঁলোকৰ কাম আছে কৰিব লগা। তেওঁ সেই খাটিয়ান আমি লৈ থাকোঁ। তাৰ মাজত কিছু সংখ্যক আশাকৰ্মীয়ে পইচাৰ লালসাত বা কিছু ডক্টৰৰ লগত খুব এটা আনহলি এটা এলায়েন্স কৰি পেলাই তেওঁলোকে গৈ পইচাৰ বিনিময়ত ৰোগীসকল তালৈ লৈ যায়। ডেলিভাৰী কেছো আমি জানো তেওঁলোকৰ দায়িত্ব হ'ল এটা ডেলিভাৰী কেছ আমাৰ চৰকাৰী হস্পিটেললৈ আনিব লাগিব। তাতেই আমাৰ সকলো চিকিৎসাৰ উপায় আছে। আৰু যদি কোনোবা নিজে প্ৰাইভেটত যাব বিচাৰে তেওঁলোকে নিজেই যাব, আশাকৰ্মীয়ে তাত গৈ পেলাই বহি নাথাকিলেও হ'ব। কিন্তু তেওঁলোকে প্ৰলোভিত কৰি ইয়াতে ট্ৰিটমেণ্ট ভাল হ'ব বুলি দুখীয়া পেচেণ্ট এটাকো নাৰ্ছিং হোমলৈ লৈ গৈ চিকিৎসা কৰোৱাৰ আমি নজিৰ পাইছোঁ। আমি সেই বিষয়ে যথেষ্ট ষ্ট্ৰিক্ট। আমি নাৰ্ছিং হোমবিলাকলৈ ইতিমধ্যে আমি ডিৰেকশ্যন দিছোঁ। আশাকৰ্মীয়ে তাত কিন্তু ঘূৰি পকি থাকিলে তোমালোকৰ নিজৰে নাৰ্ছিং হোমবিলাকৰো বিপদ হ'ব আৰু আশাকৰ্মীও নিজৰ সেই কাৰ্যৰ পৰা আমি বিৰতি দিয়া হ'ব। যদিও উচ্চপদস্থ বিষয়াই উদ্বিগ্নতা প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকৰ নাকৰ তলতে এইবোৰ হৈ আছে। সকলো দেখিও নেদেখাৰ ভাও ধৰি আছে একাংশ চৰকাৰী বিষয়া খুব ভাল, তেওঁলোকে নিজৰ কাম অতি সুচাৰুৰূপে পালন কৰে, কিন্তু বহু সংখ্যক চৰকাৰী বিষয়াই নিজৰ দায়িত্ব ভালদৰে পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু যাৰ বাবেই একাংশ চিকিৎসক বা একাংশ আশাকৰ্মীয়ে কমিশ্যনৰ অংক চলাব পাৰিছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক, সৰ্বসাধাৰণৰ বাবে দুৰ্ভাগ্যজনক, সকলো ৰোগীৰ বাবে দুৰ্ভাগ্যজনক, ৰোগীৰ অভিভাৱকৰ বাবে দুৰ্ভাগ্যজনক। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আছে বৰ্তমান লাইভত। নীলোৎপল, অনুসন্ধানমূলক এক অতি সুন্দৰ আৰু এক উৎকৃষ্ট সাংবাদিকতা, এয়া অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাৰণ য'ত সৰ্বসাধাৰণে কেৱল দুৰ্ভোগ ভুগি থাকে, য'ত অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কথা কৈ থাকে, প্ৰতিশ্ৰুতি দি থাকে যে আপোনালোকে সকলো সেৱা পাব, তাত একাংশ ঘুষখোৰ, একাংশ দুৰ্নীতিপৰায়ণ, একাংশ কমিশ্যন ৰাজ বা কমিশ্যন খকুৱা চৰকাৰী চিকিৎসক, আশাকৰ্মী, তেওঁলোকৰ বাবে সকলো ধৰণৰ পৰিকল্পনাত চেঁচা পানী পৰি আছে। যেনেধৰণে ৰাইজৰ সেৱা কৰিব পাৰিব লাগিছিল চিকিৎসা খণ্ডই, তেনেধৰণে ৰাইজৰ সেৱা কৰিব পৰা নাই। অত্যন্ত দুৰ্ভাগ্যজনক। নিশ্চয় প্ৰাঞ্জল, আমি যি নিউজ 18 অসম নৰ্থ ইষ্টে সদায় জনস্বাৰ্থত বাতৰি পৰিৱেশন কৰে, আৰু আমি এটা কথা ক'ব লাগিব যে আজি আমি যি প্ৰতিবেদন আমি সম্প্ৰচাৰ কৰিছোঁ, আমি আজি বিভিন্ন স্থানত গৈ যি সৰজমিন তদন্ত কৰিছোঁ, তাত বহু কথা পোহৰলৈ আহিছে। এইখন হৈছে নগাঁৱৰ আল্ট্ৰালাইফ চেণ্টাৰ। এই আল্ট্ৰালাইফ চেণ্টাৰলৈ আমি আহিছিলোঁ কিছু সময় পূৰ্বে। তাত আহি পেলাই আমি এগৰাকী প্ৰসূতিক লগ পাইছিলোঁ। তেওঁলোকৰ আমি যেতিয়া আল্ট্ৰালাইফ চেণ্টাৰৰ কৰ্তৃপক্ষক সুধিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিল যে আমি কেতিয়াও কমিশ্যন প্ৰদান নকৰোঁ, আমাৰ কাকো কমিশ্যন দিয়াৰ নিয়ম নাই। সেইটো খুব ভাল কথা। কিন্তু ইয়াত এগৰাকী প্ৰসূতিক পালোঁ, যিগৰাকী প্ৰসূতি প্ৰায় 5 মাহৰ গৰ্ভৱতী। সেইগৰাকী প্ৰসূতিয়ে কৈছিল যে কোনো চিকিৎসকক নেদেখুৱাকৈ তেওঁ আল্ট্ৰাচাউণ্ড কৰিবলৈ আহিছে। চিকিৎসকক নেদেখুৱাকৈ আল্ট্ৰাচাউণ্ড কৰিবলৈ অহাটো কোনো পক্ষে নিয়ম হ'ব নোৱাৰে, আল্ট্ৰাচাউণ্ড কৰিবও নোৱাৰে। এই যিখন আল্ট্ৰা লেব হয়, আল্ট্ৰা লেবৰ যিগৰাকী স্বত্বাধিকাৰী, তেওঁ নিজে এগৰাকী ৰেডিঅ'লজিষ্ট, গতিকে তেওঁ আল্ট্ৰাচাউণ্ড কৰে। গতিকে চিকিৎসকক নেদেখুৱাকৈ কিয় ইয়াত আল্ট্ৰাচাউণ্ড কৰিবলৈ আহিছে? প্ৰাঞ্জল, আমি এটা কথা ক'ম, আমাৰ যি এই প্ৰতিবেদন, আমাৰ ইয়াৰ এটাই উদ্দেশ্য, ইয়াত যি 950 টকা আল্ট্ৰাচাউণ্ডত লয়, তাৰে নিজ মুখেৰে আপুনি শুনিবলৈ পালে এগৰাকী আশাকৰ্মীয়ে কৈছে 350 টকা তেওঁ লাভ কৰে। আমাৰ হাতত যি খবৰ আছে, এগৰাকী চিকিৎসকক 350 টকা দিব লাগে কমিশ্যন, আশাকৰ্মীক 350 টকা দিব লাগে। 700 টকাৰ যি কমিশ্যনে দিব লাগে 950 টকাৰ, বাকী 350 টকাতে লেবখনে আল্ট্ৰাচাউণ্ডটো কৰে। যদিহে এই কমিশ্যন দিবলগীয়া নহয়, তেনেহ'লে সাধাৰণ মানুহে 950 টকাৰ পৰিৱৰ্তে হয়তো 500 টকাতে আল্ট্ৰাচাউণ্ড কৰিব পাৰিব। এখন চিটি স্কেনত 1000 টকা কমিশ্যন দিব লাগে চিকিৎসকক, 500 টকা কমিশ্যন দিব লাগে আশাকৰ্মীক। যদি 3000 টকা চিটি স্কেনখনত 1500 টকা কমিশ্যনে দিব লাগে, তেতিয়াহ'লে 1500 টকা লেবে লাভ কৰে। গতিকে এই 1500 টকাৰ সলনি হয়তো চিটি স্কেন 3000 টকা সলনি 2000 টকাতে সাধাৰণ ৰাইজে কৰিব পাৰিব। ঠিক সেইদৰে টেষ্ট পৰীক্ষাৰ নামতো 50% কমিশ্যন দিব লাগে। প্ৰাঞ্জল, আমি এটা কথা ক'বলৈ চেষ্টা কৰিম, এইসকল চিকিৎসকক যেতিয়া ৰোগীয়ে দেখুৱাবলৈ যায়, আপুনি বা মই যেতিয়া ৰোগত আক্ৰান্ত হৈ আমি যে যাওঁ, তেতিয়া আমি চিকিৎসকক সদায় ফিজ প্ৰদান কৰোঁ। চিকিৎসকক ফিজ দিয়াৰ পিছতো চিকিৎসকে যি মেডিচিন লিখে, যি ঔষধ আপোনাক প্ৰেছক্ৰাইব কৰে, সেই ঔষধৰ বাবদ চিকিৎসকে কমিশ্যন লাভ কৰে।
তাৰপিছত এনে লেবসমূহৰ পৰা তেওঁলোকে কমিশ্যন লয়, আল্ট্ৰাচাউণ্ডৰ লগত কমিশ্যন লয়, আৰু আশা কৰ্মীক কমিশ্যন দি পেলাই তেওঁলোকে চৰকাৰী চিকিৎসালয়ৰ পৰা তেওঁলোকে গৰ্ভৱতী মহিলাক তেওঁলোকে ব্যক্তিগত খণ্ডলৈ লৈ যায়। এনেধৰণে যদি লুটপাট চলায় তেওঁলোকে কি চিকিৎসা বৃত্তি কেনেদৰে কলংকিত কৰিছে সেয়া আপুনি নিজে কল্পনা কৰক। নগাঁৱৰ কেইখনমান নাৰ্ছিং হোমৰ কথা আমি ক'ব বিচাৰোঁ। নগাঁৱৰ কেইখনমান নাৰ্ছিং হোম আছে যিকেইখন নাৰ্ছিং হোমলৈ ৰোগী লৈ গ'লে প্ৰায় 10,000 টকা কমিশ্যন দিয়ে গুগল পে' কৰি পেলাই। আৰু এইটো আটাইতকৈ আচৰিত কথা। আপুনি যদি পঠিয়াই দিয়ে এগৰাকী ৰোগীক, আপোনাৰ পৰিয়ালত আপুনি কল্পনা কৰক যেতিয়া আপোনাৰ পৰিয়ালত কাৰোবাৰ অসুখ হ'ব, কাৰোবাৰ খুব বেয়াকৈ বেমাৰ হ'ব, তেতিয়া আপুনি সকলো মাটি বাৰী বেছি হ'লেও আপোনাৰ আত্মীয়ক বচাবলৈ চেষ্টা কৰিব। সেই সময়ত আপুনি চিন্তা নকৰে, আপুনি সেই সময়ত চিকিৎসকজনক ভগৱান জ্ঞান কৰে। কিন্তু আপুনি ভগৱান জ্ঞান কৰা সেই চিকিৎসক বা স্বাস্থ্যকৰ্মীয়ে আপোনাক ইমান বেয়াকৈ প্ৰতাৰণা কৰে, ইমান বেয়াকৈ আপোনাক ঠগন বা প্ৰবঞ্চনা কৰে, আপোনাৰ পৰা আপোনাৰ যি পৰা কমিশ্যনৰ যিসমূহ ধন তেওঁলোকে বিভিন্ন দালালক প্ৰদান কৰে, সেই কমিশ্যনৰ ধনো কিন্তু আপোনাৰ পৰা আহি কৰে। এই যি কমিশ্যন ৰাজ, স্বাস্থ্য বিভাগত যি কমিশ্যন ৰাজ, সেই কমিশ্যন ৰাজ বন্ধ কৰিব নোৱাৰালৈকে কিন্তু মানুহ সৰ্বশান্ত হৈয়ে থাকিব। আৰু নগাঁৱৰ আমি 2খন লেবত দেখুৱাইছিলোঁ, এইখন আল্ট্ৰা লেব, এখন 3খন লেব আমি দেখুৱালোঁ। এনে বহু লেবত বৰ্তমান অনিয়ম সংঘটিত হৈ আছে। আমাৰ হাতত খবৰ আছে 2-3খন এনে লেবো আছে যি কেইখন লেবত সকলো সা সৰঞ্জাম বেয়া, পৰীক্ষা কৰিবই নোৱাৰে, তথাপিও তেওঁলোকে পৰীক্ষা কৰি আছে, কমিশ্যন দি আছে। এনেধৰণে স্বাস্থ্যবিধিক লৈ যি ভয়ংকৰ হেতালি খেলিছে তাৰ বিৰুদ্ধে নিউজ 18ৰ এই সৰজমিন তদন্ত অব্যাহত থাকিব। আমি এই সৰজমিন তদন্ত নীলোৎপল অব্যাহত থাকিব। কিন্তু এইটো কেৱল নগাঁৱৰ সমস্যা নহয়, এইটো হৈছে অসমৰ এক জ্বলন্ত সমস্যা। অসমৰ বহুকেইটা এনেকুৱা প্ৰান্ত আছে য'ত এনেধৰণৰ ৰমৰমীয়া বেহা চলি আহিছে, দীৰ্ঘদিন চলি আহিছে, শেহতীয়াকৈ অধিক বৃদ্ধি পাইছে, য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে সপ্ৰতিভ ভূমিকা পালন কৰিছে এই সকলো ব্যৱস্থাৰ বিৰুদ্ধে। ৰাইজক সুবিধা দিয়াৰ স্বাৰ্থত তেওঁ কাম কৰি থকা বুলি বাৰে বাৰে দাবী কৰি অহা হৈছে। তাৰ পাছত ৰাজ্যজুৰি সমগ্ৰ অসমজুৰি চিকিৎসা খণ্ডত, স্বাস্থ্য খণ্ডত এনে অচলাৱস্থা সহ্য কৰিব নোৱাৰি। তাতোকৈ ডাঙৰ কথা নীলোৎপল, স্বাস্থ্যমন্ত্ৰীগৰাকী কেশৱ মহন্ত ডাঙৰীয়া এইখন নগাঁৱৰ জিলাৰে হয়, তাৰ পাছতো এনে অচলাৱস্থা চিকিৎসা খণ্ডত, স্বাস্থ্য খণ্ডত। আচৰিত কথা, কোনে নাকত তেল দি শুই আছে প্ৰকৃততে? নিশ্চয় প্ৰাঞ্জল, আজিৰ পৰা কেইদিনমান পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সভাত সকলো কিন্তু চিকিৎসকক, চৰকাৰী চিকিৎসকক বা ব্যক্তিগত চিকিৎসা নামৰ ব্যৱসায় চলোৱা সকলোকে কিন্তু সকিয়নি দি পেলাই কৈছিলে যে এনেধৰণৰ যদি কিবা প্ৰমাণ পায় তেনেহ'লে তেওঁ কিন্তু কঠোৰ ব্যৱস্থা ল'ব। আজি নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰমাণ দিছোঁ। আমি প্ৰমাণ দিয়াৰ পিছত বৰ্তমান এইসকল আশা কৰ্মী, এইসকল চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি বাদ চাম। কাৰণ আমি ব্যক্তিগত লেবক আমি গুৰুত্ব নিদিওঁ। এইসমূহ লেবে ব্যৱসায় কৰিছে, তেওঁলোকে কমিশ্যন দিবলৈ বাধ্য হৈছে। কাৰণ চিকিৎসকৰ যি খকৰ কথা আপুনি কৈছে, সেই খকৰ বাবে তেওঁলোকক কমিশ্যন দিবলগীয়া হৈছে। কাৰণ যদি কমিশ্যন নিদিয়ে এই লেবসমূহলৈ চিকিৎসকে পৰীক্ষা কৰিবলৈ তেওঁলোকে ইয়ালৈ ৰোগী নপঠিয়াব। আৰু আনকি এনেকুৱা চিকিৎসকো আছে যিসমূহ ব্যক্তিগত লেবে কমিশ্যন নিদিয়ে, তেনে ব্যক্তিগত লেবৰ ৰিপৰ্ট দলি মাৰি দিয়ে ৰোগীৰ। মই আপোনাক প্ৰাঞ্জল সোঁৱৰাই দিব বিচাৰিম, আজিৰ পৰা প্ৰায় 2 বছৰ পূৰ্বে এখন অক্ষয় কুমাৰৰ এখন ছবি খুব হিট হৈছিলে বলিউডত, গব্বৰ ইজ বেক। সেই ছবিখনত এগৰাকী মৃত ব্যক্তিক অস্ত্ৰোপচাৰ কৰি কিমান টকা দাবী কৰিছিলে, সেই কাহিনীটো যি সমগ্ৰ ভাৰততে বিখ্যাত হৈছিলে। আৰু সেই কথা হয়তো আপোনাৰ মনত আছে। সেই গব্বৰ ইজ বেক এখন ছবি আছিলে, কিন্তু চিকিৎসকে প্ৰকৃতাৰ্থত তেনে কিন্তু ঘটনা সংঘটিত কৰি আছে। প্ৰতিগৰাকী লোক সৰ্বশ্ৰান্ত হয় বিভিন্ন ৰোগত পৰি পেলাই, সেই তেনে লোককে কিন্তু লুটি পুতি খাইছে। নিশ্চয় লুটি পুতি খোৱাৰ যেন এতিয়া প্ৰতিযোগিতা চলিছে। কিন্তু কিমান দিন আৰু কিমান বাতৰি আমি সম্প্ৰচাৰ কৰি থাকিম, কিমানবাৰ স্বাস্থ্যমন্ত্ৰীয়ে হওক, মুখ্যমন্ত্ৰীয়ে হওক বক্তব্য প্ৰদান কৰিব লাগিব, কিমান আৰু মানুহে সহ্য কৰিব লাগিব, কিমান আৰু সৰ্বসাধাৰণ ৰোগীয়ে যন্ত্ৰণা ভুগিব লাগিব। এওঁলোকৰ গাতচোন কথাই নালাগে। আজি এই বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ। এয়া হ'ল এক্সক্লুচিভ প্ৰতিবেদন, অনুসন্ধানমূলক এইখিনি তথ্য আমাৰ আপুনি সংগ্ৰহ কৰিছে নীলোৎপল। কিন্তু আজি হৈছে ঠিকে আছে, আজিৰ পাছত হয়তো 2-এজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব, কিন্তু আকৌ তেওঁলোক দপদপনি তেওঁলোকৰ আকৌ বাঢ়িব, আকৌ এই ব্যৱসায়, আকৌ এই কমিশ্যনৰ অংক চলিব, যিটো কেতিয়াও মানে থমকি ৰোৱাৰ নাম লোৱা নাই আজিলৈকে। ইমানবাৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ ইয়াৰ পূৰ্বেও। নিশ্চয় প্ৰাঞ্জল, এটা কথা ক'ম আমি, এই যি ব্যৱস্থা, এই ব্যৱস্থাটো বন্ধ কৰিবলৈ কিন্তু ব্যক্তিগত লেবৰ যিসমূহ মালিক আছে, স্বত্বাধিকাৰী আছে, তেওঁলোকে কিন্তু নিজে আগবাঢ়ি আহিব লাগিব। তেওঁলোকে ক'ব লাগিব যে আমি চিকিৎসকক কমিশ্যন নিদিওঁ। প্ৰতিখন লেবে যদি কমিশ্যন নিদিয়া হয় তেনেহ'লে চিকিৎসকে এই যি খক তেওঁলোকৰ নাইকিয়া হ'ব। 50% কমিশ্যন টেষ্ট পৰীক্ষাৰ নামত লয়। এনেকুৱা ঘটনা সংঘটিছে। কিছুমান লেবে চিকিৎসকক কমিশ্যন দিয়ে, ই ৰিক্সা চালকক কমিশ্যন দিয়ে, আশা কৰ্মীক কমিশ্যন দিয়ে, তাৰপিছত তেওঁলোকে টেষ্ট পৰীক্ষা কৰিবলৈ তেওঁলোকে কেমিকেল ভালকৈ প্ৰয়োগ কৰিব নোৱাৰে,
যাৰ পৰিৱেশত স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট ভুলকৈ আহে আৰু সেইগৰাকী ৰোগীৰ ভুল চিকিৎসাৰ বলি হৈ পেলাই হয়তো বহু সময়ত মৃত্যুমুখতো পৰে। এনেকুৱাই যি ঘটনা সংঘটিত হৈ আহিছে, মই এটা কথা ক'ম যে এই যি লেবসমূহে যেতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, কাৰণ চিকিৎসক এগৰাকীয়ে ৰোগী চোৱাৰ বিনিময়ত ফিজ লয়, তেওঁলোকে চৰকাৰৰ পৰা দৰমহা পায়। নিশ্চয় নিৰুৎপল, লেবে জানো তেনে সিদ্ধান্ত গ্ৰহণ কৰিব? লেবসমূহৰ মূল উদ্দেশ্যই হৈছে ব্যৱসায়। ব্যৱসায়ৰ বাবে তেওঁলোকে লেব গঠন কৰি লৈছে, লেব খুলি লৈছে। ইয়াত সেৱাৰ মনোবৃত্তি খুব কম সংখ্যকৰহে আছে। একাংশ লেবহে এনেকুৱা আছে যাৰ সেৱাৰ মনোবৃত্তি আৰু ব্যৱসায় দুটাকে একেলগে চলাই নিয়াৰ এটা প্ৰয়াস থাকে, কিন্তু বহু সংখ্যক লেবৰেই একমাত্ৰ উদ্দেশ্য হৈছে ব্যৱসায়। আৰু ভাৰতৰ বাবে সেইটোৱেই সবাতোকৈ চিন্তনীয়, কাৰণ য'ত চিকিৎসা খণ্ড সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব লাগিছিল, সেই চিকিৎসা খণ্ডৰ নামতেই ভাৰতত ব্যৱসায় চলি আহিছে আৰু সেই ব্যৱসায়ৰ ফল এতিয়া সৰ্বসাধাৰণে ভোগ কৰি আহিছে। ধন্যবাদ নিৰুৎপল, কিন্তু আমি এই বিষয়টোৰ ওপৰত অহৰহ বাতৰি সম্প্ৰচাৰ কৰি থাকিম। আমি কেতিয়াও থমকি নৰওঁ। আমি ধাৰাবাহিক গতিত এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম আমাৰ দৰ্শকসকলৰ বাবে, আমাৰ জনগণৰ বাবে। কাৰণ এইটো কেৱল এতিয়া নগাঁৱৰ সমস্যা হৈ থকা নাই, এই সমস্যাটো সমগ্ৰ অসমৰে সমস্যা। গুৱাহাটীয়ে কওক, ধুবুৰীয়ে কওক, নগাঁৱে কওক, যোৰহাটে কওক, শিৱসাগৰে কওক, ডিব্ৰুগড়ে কওক বা শোণিতপুৰে কওক, মুঠতে উত্তৰ অসম, মধ্য অসম, নামনি অসম, উজনি অসম, বৰাক উপত্যকা প্ৰত্যেকটো প্ৰান্ততে এতিয়া চিকিৎসাৰ নামত কেৱল বেপাৰ চলিছে। একাংশই এই বেপাৰ চলাই আছে, যিটো সবাতোকৈ এক চিন্তনীয় কথা। খবৰ গোৱালপাৰা জিলাৰ, য'ত ধনুভাঙাত বজ্ৰপাতত কৰুণ মৃত্যু হৈছে এগৰাকী যুৱতীৰ। ধনুভাঙাৰ মাদাং গাঁৱত সংঘটিত হৈছে এই ঘটনা। পথাৰৰ পৰা ভূঁই ৰুই ঘৰলৈ গৈ থকা অৱস্থাত বজ্ৰপাতত মৃত্যু হয় যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ লগতে বজ্ৰপাতত আহত হৈছে আন এগৰাকী মহিলাও। ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ নিহত যুৱতীগৰাকীক উদ্ধাৰ কৰিছে। আহত অনিমা ৰাভা নামৰ মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। খবৰ গোৱালপাৰা জিলাৰ ধনুভাঙাৰ, য'ত বজ্ৰপাতত কৰুণ মৃত্যু হৈছে এগৰাকী যুৱতীৰ। ধনুভাঙাৰ মাদাং গাঁৱত সংঘটিত হৈছে এই ঘটনা। পথাৰৰ পৰা ভূঁই ৰুই ঘৰলৈ গৈ থকা অৱস্থাত বজ্ৰপাতত মৃত্যু হৈছে যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ লগতে বজ্ৰপাতত আহত হৈছে আন এগৰাকী মহিলাও। ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ নিহত যুৱতীগৰাকীক উদ্ধাৰ কৰিছে। আহত অনিমা ৰাভা নামৰ মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একাংশ চৰকাৰী চিকিৎসকৰ অকথিত কাহিনী আমি আপোনালোকক কৈ আছোঁ। নগাঁৱৰ সমগ্ৰ ঘটনাৰ বিৱৰণী আপোনালোকে শুনিলে। এইবাৰ আন এটা স্থান, শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত যি স্থানত চলিছে এতিয়া চিকিৎসকৰ ৰমৰমীয়া বেহা। এয়া হৈছে বাক্সা জিলাৰ ঘটনা। টকা নিদিলে চাৰ্টিফিকেট নিদিয়ে চিকিৎসক ডাক্তৰ প্ৰণৱ শৰ্মাই। ৰাইজৰ অভিযোগ অনুসৰি বাক্সাৰ চৰকাৰী চিকিৎসালয়ত এক প্ৰকাৰ ব্যৱসায় আৰম্ভ কৰিছে বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ প্ৰণৱ শৰ্মাই। বৰমাৰ নিকটৱৰ্তী অবিনাশ বসুমতাৰী নামৰ দিন হাজিৰা কৰা লোকজনে তেওঁৰ পুত্ৰৰ CITত নামভৰ্তিৰ বাবে ফিটনেছ চাৰ্টিফিকেট আনিবলৈ যোৱাত চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ প্ৰণৱ শৰ্মাই লোকজনৰ পৰা 200 টকা লৈহে ফিটনেছ চাৰ্টিফিকেট দিয়ে। সাংবাদিকে চিকিৎসক প্ৰণৱ শৰ্মাক প্ৰশ্ন কৰাত দৰ্জা বন্ধ কৰি ভিতৰত সোমাই থাকে। পিছত আন এগৰাকী চিকিৎসকে অবিনাশ বসুমতাৰীক ঘূৰাই দিয়ে সেই 200 টকা। ইফালে সাংবাদিক চিকিৎসালয়ত উপস্থিত হোৱাত আন এজন কনিষ্ঠ চিকিৎসকে সাংবাদিকৰ সৈতে তৰ্কত লিপ্ত হৈ সাংবাদিকতাৰ শিক্ষা দিয়াত ব্যস্ত হৈ পৰে। উল্লেখযোগ্য যে প্ৰণৱ শৰ্মা নামৰ এইগৰাকী চিকিৎসকে বছৰ বছৰ ধৰি ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰোগীসকলে বা ৰোগীৰ অভিভাৱকসকলে। আমি পুনৰ কৈছোঁ, একাংশ চিকিৎসকৰহে এনেধৰণৰ দুষ্কাৰ্য চলে। সকলো চিকিৎসক একেই নহয়। বহু সংখ্যক চিকিৎসক বহুত ভাল, তেওঁলোকে সাধাৰণ লোকৰ বাবে কাম কৰিবলৈ চেষ্টা কৰে, কাৰণ তেওঁলোকে চৰকাৰী চিকিৎসক হৈ চৰকাৰৰ পৰা বেতন লাভ কৰে বা ভাল দৰমহা লাভ কৰে। সেয়েহে তেওঁলোকে অন্য প্ৰকাৰে অন্য ধৰণে টকা ল'ব নিবিচাৰে, আনকি উপযাচি দিলেও একাংশই ল'ব নিবিচাৰে। কিন্তু তাৰ মাজত আন একাংশ দুষ্ট চৰিত্ৰৰ চিকিৎসক আছে, যিসকলে কেৱল বিভিন্নজনৰ পৰা ধন সৰকাবলৈ বিচাৰে, যদিও তেওঁলোকে অতি উচ্চ হাৰত চৰকাৰৰ পৰা দৰমহা লাভ কৰে। সেই একাংশ চিকিৎসকৰ বাবে সমগ্ৰ চিকিৎসকক বদনামী কৰাটো দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে। কিন্তু সেই একাংশ চিকিৎসকক নাকি লগাব কোনে? মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বক্তব্য প্ৰদান কৰে, স্বাস্থ্যমন্ত্ৰীয়ে বক্তব্য প্ৰদান কৰে, কিন্তু বাস্তৱ অৰ্থত এইসকল দুষ্ট চৰিত্ৰৰ চিকিৎসকৰ বিৰুদ্ধে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নহয়। তেওঁলোকে নিজৰ পক্ষতহে যুক্তি দিবলৈ চেষ্টা কৰে, আনকি সাংবাদিকৰ সৈতেও কথাৰ কটাকটিত লিপ্ত হয়। শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ দিয়াৰ নামতো কোনোবাই টকা বিচাৰিব পাৰে, শুনিলে আচৰিত লাগে। তাকো এজন চিকিৎসকে এনে কাম কৰিছে বাক্সাত। টকা নিদিলে চাৰ্টিফিকেট নিদিয়ে চিকিৎসক ডাক্তৰ প্ৰণৱ শৰ্মাই। এই ল'ৰাৰ কিবা ফিটনেছ চাৰ্টিফিকেট এই কলেজৰ এডমিশ্যন হোৱাৰ কাৰণে ল'লে ফিটনেছ চাৰ্টিফিকেট লৈছে। কিবা টকা লৈছে? পইচা 200 লৈছিলে আৰু কোন ডক্টৰে? প্ৰণৱ শৰ্মাই আহি পেলাই মই তাতে আলোচনা কৰোঁতে এনেকৈ গমাগমি হ'ল, এতিয়া পইচাটো যোগান দিছে আৰু এনেতো তাৰ মুখ্যমন্ত্ৰীটো কৈয়ে আছে, কিন্তু কামটোতো এনেকৈ কৰি থাকে, লৈ থাকে বা দিব নোখোজে,
দরজা বন্ধ করে দিছে মানে তেখেতক মাতিব আহাতে মাতিব আহতে কৈছে পইচা কৈছো গভমেণ্টত গ'ব নাই মোক লাগে পইচা তেখেতক লাগে কৈছে তেখেতক লাগে গভমেণ্টত গ'ব নাই মই কৈছো গভমেণ্ট কিবা গ'ব আছে নেকি কৈছে গ'ব নাই কোন ডক্টৰ প্ৰণৱ শৰ্মা প্ৰণৱ শৰ্মাৰ বিৰুদ্ধে এয়া গুৰুতৰ অভিযোগ চিকিৎসক প্ৰণৱ শৰ্মাই দীৰ্ঘদিন ধৰি এনেদৰে বিভিন্নজনক হাৰাশাস্তি দি অহাৰ অভিযোগ উত্থাপন হৈছে আমাৰ সতীৰ্থ সাংবাদিক মনোহৰ ৰাজবংশী আজি চিকিৎসালয়ত গৈছিল তেওঁ কি দেখা পালে আৰু মনোহৰ এই সমগ্ৰ বাতৰিটো আমি সম্প্ৰচাৰ কৰিছোঁ ইয়াৰ পূৰ্বে সাংবাদিক যোৱাৰ বাবে বিভাগীয়ভাৱে কিবা তৎপৰতা দেখুওৱা হৈছেনে চিকিৎসকগৰাকীৰ বিৰুদ্ধে হয় প্ৰাঞ্জল অতি গুৰুত্বপূৰ্ণ বিষয় যে যেহেতু চিকিৎসালয়সমূহতো একাংশ চিকিৎসকে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে বিভিন্ন সময়ত সাধাৰণ জনতাক হাৰাশাস্তি কৰা পৰিলক্ষিত হয় তেনে ক্ষেত্ৰত আজিও বাক্সা জিলাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী চিকিৎসক প্ৰণৱ শৰ্মা যিগৰাকী প্ৰণৱ শৰ্মা এগৰাকী 7 দিন হাজিৰা কৰা ব্যক্তি অবিনাশ বসুমতাৰীৰ তেওঁৰ পুত্ৰৰ এখনি ফিটনেছ চাৰ্টিফিকেট দিয়াৰ নামত 200 টকা তেওঁ দাবী কৰি সংগ্ৰহ কৰিছিল আৰু এই সম্পৰ্কে সাংবাদিকে গম পোৱাৰ পিছতে সেই চিকিৎসালয়খনত উপস্থিত হোৱাৰ পিছত অতি তাৎপৰ্যপূৰ্ণভাৱে চিকিৎসকজনে 200 টকা সেই মানুহজনক ঘূৰাই দিবলৈ বাধ্য হয় কিন্তু কথা হৈছে যে চিকিৎসালয়ত যিহেতু চিকিৎসকসকলক ভগৱান হিচাপে জনসাধাৰণে প্ৰতিপন্ন কৰিব বিচাৰে তেনে ক্ষেত্ৰত একাংশ চিকিৎসকে সাধাৰণ দুখীয়া দৰিদ্ৰৰ পৰা এনেধৰণে ধন সংগ্ৰহ কৰাৰ অভিযোগ আজি নহয় বহু ক্ষেত্ৰত বৰমা যিখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰৰ এই চিকিৎসকগৰাকীৰ বিৰুদ্ধে অভিযোগ আছে প্ৰাঞ্জল মনোহৰ কেৱল এইজন চিকিৎসকেই নে আন চিকিৎসক বা চিকিৎসা কৰ্মীসকলে এইখন স্বাস্থ্য কেন্দ্ৰত কেনেধৰণে কাম কৰে তেওঁলোকৰ বিৰুদ্ধে কিবা অভিযোগ আছে নেকি হয় যেহেতু সেই চিকিৎসালয়খনত বিভিন্ন সময়ত বিভিন্ন চিকিৎসকে কৰ্মৰত হৈ আছে কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয় যে যিগৰাকী প্ৰণৱ শৰ্মা চিকিৎসক প্ৰণৱ শৰ্মা এই প্ৰণৱ শৰ্মা কিন্তু আজি বহু বছৰ ধৰি একেটা পদতে সেই চিকিৎসালয়খনত কৰ্মৰত হৈ আছে কোনো ধৰণৰ আজিলৈকে তেওঁক বদলীকৰণ কৰা হোৱা নাই যাৰ ফলত তেওঁ সম্পূৰ্ণৰূপে সেই চিকিৎসালয়খনৰ বাকী কৰ্মচাৰীসকলকো নিজৰ হস্তগত কৰি তেনেধৰণে কৰ্ম চলাই আছে আৰু অতি গুৰুত্বপূৰ্ণ বিষয় যে বাক্সাত এনেধৰণে কেইবাটাও ঘটনা সংঘটিত হৈছে যদিও আজিলৈকে বিভাগীয়ভাৱে সেইসকল চিকিৎসকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ বিভাগীয়ভাৱে পদক্ষেপ লোৱা হোৱা নাই ধন্যবাদ জনাইছোঁ মনোহৰ আপোনাক এইখিনি তথ্যৰ বাবে আমি প্ৰথমেই কৈছোঁ যেতিয়া নগাঁৱৰ ঘটনাৰ বিৱৰণী আগবঢ়াই আছিলোঁ তেতিয়াই কৈছিলোঁ যে এয়া কেৱল এখন জিলাৰ সমস্যা নহয় এয়া সমগ্ৰ অসমৰে সমস্যা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একাংশ চিকিৎসক চিকিৎসা কৰ্মী বা একাংশ চৰকাৰী চাকৰিয়াল এনেধৰণেই নিজৰ কামসমূহ কৰি গৈ আছে কেৱল দুৰ্নীতি বা অনিয়ম বা কমিছনৰ অংক সেইবোৰ কৰিয়েই যেন এওঁলোকে সমগ্ৰ চাকৰিকাল পাৰ কৰি দিছে যিটো অত্যন্ত দুৰ্ভাগ্যজনক বিবেচিত হৈছে ইয়াৰ মাজতে পুনৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছে এতিয়া ৰাজ্যক অবিভক্ত শিৱসাগৰ জিলাত স্বাস্থ্য বিভাগৰ বিভিন্ন পদত কৰ্মৰত ৯১ গৰাকী কৰ্মচাৰীৰ নিযুক্তি সংক্ৰান্তীয় নথিপত্ৰ পৰীক্ষাৰ বাবে জমা দিবলৈ দিয়া নিৰ্দেশনাই এতিয়া তুলিছে খলকনি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে এইসকল কৰ্মচাৰীক 12 আগষ্টৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে নথিপত্ৰ ইয়াৰ পিছতে পৰীক্ষা নিৰীক্ষাৰ বাবে গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব সকলো নথি সাক্ষাৎকাৰ প্ৰকৃত নিযুক্তিপত্ৰ অবিহনে কেৱল বদলীকৰণৰ কাগজ লৈ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে এইসকল কৰ্মচাৰীয়ে ধনৰ বিনিময়ত চাকৰি লাভ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছিল আৰু শেহতীয়াকৈ RTI কৰ্মী তথা অসম নৱনিৰ্মাণ সমিতিৰ দিগন্ত শইকীয়াই তথ্য জনা অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যত পোহৰলৈ আহিছে জালিয়াতি ইয়াৰ পিছতে স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশ মতে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে আৰম্ভ কৰিছে তদন্ত পুনৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্যত অবিভক্ত শিৱসাগৰ জিলাৰ খবৰ য'ত স্বাস্থ্য বিভাগৰ বিভিন্ন পদত কৰ্মৰত ৯১ গৰাকী কৰ্মচাৰীৰ নিযুক্তি সংক্ৰান্তীয় নথিপত্ৰ পৰীক্ষাৰ বাবে জমা দিবলৈ দিয়া নিৰ্দেশনাই এতিয়া খলকনিৰ সৃষ্টি কৰিছে কাৰণে নিৰ্দেশনা দিছে এইখিনি আপোনাৰ MPWD ফাৰ্মাচিষ্ট LDA ভেকচিনেটৰ SWD ৰেডিঅ'গ্ৰাফাৰ লেবৰেটৰী টেকনিচিয়ান X-ray টাইপিষ্ট কম্পিউটাৰ ধাই ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল এইসকল আৰু NMA এইবিলাক চব কোনো এওঁলোকৰ এডভাৰটাইজ নাছিলে আৰু কোনো ইণ্টাৰভিউ নাছিলে এইবিলাক বৃহৎ টকাৰ লেনদেন কৰিছিলে টকাৰ লেনদেনৰ জৰিয়তে এইবিলাক নিযুক্তি পাইছিলে আৰু ধৰক এডভাৰটাইজ বা কোনো ইণ্টাৰভিউ নোহোৱাকৈ এওঁলোকে নিযুক্তি পোৱা মানে আমি নক'লেও হ'ব অসমবাসীয়ে গম পাইছে